হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ ভাল, মোৰো ভাল। তো আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ দাঁত মাজিয়ে। তো দাঁত মাজি একেবাৰে মই গা পা ধুই আহিলোঁ। এয়া দেখিবই পাইছে, গা পা ধুই এতিয়া মই ৰেডি। তাৰপাছতে ভাত খালোঁ বেঙেনা ভাজি আৰু আচাৰেদি, আৰু একো নাই যিহেতু পুৱাৰ ভাত। সেইকাৰণে দাদা কৈ আছে ভাত খোৱাৰ সময়তো কেমেৰা। মই ক'লোঁ যে নহয়, লাইট জ্বলাই থৈছোঁ এনে অকণমান। তাৰপিছত মা ওলালে কামত যাবলৈ, যিহেতু মা কামত নগ'লে আমাৰ অকণমান দিগদাৰে হয়। পঢ়া শুনা কৰাৰ আজিকালি বহুতে খৰচ লাগে সেইকাৰণে। তাৰপাছত মাও গ'লে, দাদাই আগতে আহিলে। তাৰপাছত আইতা কৈ আছে যে যা গৰুটো অকণমান তই বান্ধি দিয়া। সেইকাৰণে ময়ো ওলালোঁ আকৌ গৰুটো বান্ধিবলৈ। এতিয়া গৰু বান্ধি তাৰপাছতে এজন ভণ্টি আহি লগ ধৰি আছে যে ব'লক আমাৰ আগৰ স্কুলখনত আমি ভাত খাই আহোঁ। সেইকাৰণে হৈছে আমি আগতে যিখন স্কুলত পঢ়িছোঁ। তাৰপাছত এইখিনিতে আমি যাই খিচাৰি খাই আহিলোঁ, ভণ্টি আৰু মই। যিহেতু আমাৰ বাইদেউ এজনী আমাৰ ওচৰৰে হয়, সেইকাৰণে তাইও মাতি আছে, আমাৰ স্কুলত খিচিৰি বনোৱা হৈছে, খাই যায়। যিহেতু ঠাণ্ডাৰ বতৰ, এয়া যে মাহীৰ ছোৱালী, ইয়াক খোজকাঢ়িব পৰা হ'লে তাৰ কাৰণে ময়ো অকণমান ভিডিঅ' বনাই থ'লোঁ। তাৰপাছতে ঘৰলৈ বুলি উভতিলোঁ। আজি ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই গাইছ।